হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত এটি কেক আইচিঙৰ সৰু ভিডিঅ' এটি লৈ আহিছোঁ। আপোনালোকে চাওক আৰু ভিডিঅ'টি কেনে পাইছে নিশ্চয় জনাব। যদি মোৰ ভিডিঅ' চাই ভাল পায় আপোনালোকে মোৰ চেনেলটি লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মই উৎসাহ পাই আগলৈ আৰু নতুন নতুন ভিডিঅ' দি থাকিবলৈ মনত হেঁপাহ হয়। তে ভিডিঅ'টি চাওক আপোনালোকে কেনেদৰে মই আইচিং কৰিছোঁ। কেক আইচিঙৰ কাৰণে বেছি সময় প্ৰয়োজন নহয়। যদি আপোনাৰ এইটোৰ ওপৰত ইণ্টাৰেষ্ট বেছি ভাল পায় কৰি পেলাই, তেনেহ'লে নিশ্চয় আপুনি অতি কম সহজতে কেক আইচিং শিকিব পাৰিব। একেবাৰে ইজি হয়। তে আজি ভিডিঅ'টি চাওক। এইটো গ্লেছ আইচিং হয়। ওপৰত মই এইবোৰ জিগজাগ ডেক'ৰেশ্যন কৰিছোঁ। তেনেই ইজি, আপোনালোকে চালে নিশ্চয় ইজিলি বস্তুটো বুজি পাব। আৰু ওপৰত মই ফ্লাৱাৰ কেইটামান ডেক'ৰেশ্যনৰ বাবে দিছোঁ, যাতে কেকটো দেখাত ধুনীয়া হয়। এই ভিডিঅ'টি মোৰ আছাম কেক ফেয়াৰৰ সৌজন্যত প্ৰস্তুত কৰা হৈছে, যাতে আমি অতি সহজতে কেক এটি তৈয়াৰ কৰি নিজৰ আপোনজনৰ লগত সুন্দৰ মুহূৰ্ত এটি শ্বেয়াৰ কৰিব পাৰোঁ। আপোনালোকে মোক ফ'ল' কৰিবলৈ অথবা মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পালে মোক ফ'ল' কৰিবলৈ মোৰ ফেচবুক পেজ আছাম কেক ফিলা, মোৰ ইনষ্টা পেজ চেফ একে আহমেদ ফ'ল' কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টি অলপমান দৌৰা দৌৰিত কৰিছোঁ, সেইটোৰ কাৰণে